বিহুৰ পিছতে এবাৰ ঝুমুৰ নৃত্যই বিশ্ব দৰবাৰত স্থান লাভ কৰিব। সৰুসজাইত বিহুৰ লৈ আচলতে যেনেদৰে বিশ্ব ৰেকৰ্ড কৰা হৈছিল, এবাৰ ঝুমুৰ নৃত্যৰ দ্বাৰা বিশ্ব ৰেকৰ্ড কৰা হ'ব। 24 ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত 8,000 শিল্পীয়ে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য, আৰু তাৰে প্ৰস্তুতি চলিছে কলাক্ষেত্ৰৰ ৰংঘৰৰ বাকৰিত। মই পৰিৱেশ দেখুৱাব বিচাৰিম। এয়া এনেদৰে আচলতে শিল্পীবৃন্দই তেওঁলোকে যি 24 ফেব্ৰুৱাৰীলৈ তেওঁলোকে সাজু হৈছে। 8,000 শিল্পীবৃন্দৰ দ্বাৰা ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আগত, আৰু তাৰ বাবে এনেদৰে দিনে নিশাই প্ৰস্তুতি চলা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত আমি ৰংঘৰৰ বাকৰিৰ পৰা দেখুৱাইছোঁ, কলাক্ষেত্ৰৰ ৰংঘৰৰ বাকৰিৰ পৰা এই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট কংকন স্বৰ্গীয়াৰে পৰিৱেশটো দেখুৱাইছে। এনেদৰে আচলতে ঝুমুৰ নৃত্যৰ বাবে সাজুৰ হৈছে, বা ঝুমুৰ নৃত্যৰে এবাৰ তেওঁলোকে বিশ্ব ৰেকৰ্ড গঢ়িব। প্ৰথমে বিহু আৰু বিহুৰ পিছত এবাৰ ঝুমুৰ নৃত্য। ঝুমুৰ নৃত্যৰ দ্বাৰা তেওঁলোকে প্ৰধানমন্ত্ৰীৰ আগত তেওঁলোকে প্ৰদৰ্শন কৰিব ঝুমুৰ নৃত্য, আৰু সেই ঝুমুৰ নৃত্যৰেই তেওঁলোকৰ যি কলা সংস্কৃতি, তেওঁলোকৰ যি স্বাভিমান, সেই স্বাভিমান বিশ্ব দৰবাৰত তেওঁলোকে প্ৰতিষ্ঠা কৰিবৰ বাবে এনেদৰে তেওঁলোকে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত যিটো ঢুলীয়া দল, সেই দলটোক এই মুহূৰ্তত প্ৰশিক্ষণ দি থকা হৈছে। কিছু সময়ৰ পূৰ্বতে তেওঁলোকৰ যিসকল নাচনি আছিল, সেই নাচনীসকলক তেওঁলোকক প্ৰশিক্ষণ দি থকা হৈছে। আৰু এই মুহূৰ্তত মই দেখুৱাইছোঁ যে বিহুৱা ৰঞ্জিত গগৈৰ নেতৃত্বত তেওঁলোকক ইয়াতে প্ৰশিক্ষণ দি থকা হৈছে, আৰু ইতিমধ্যে তেওঁলোক সকলো সাজুক হৈছে। 24 ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ আগত তেওঁলোকে নিজৰ কলা কৃষ্টি, নিজৰ স্বাভিমান তেওঁলোকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অৰ্থে তেওঁলোকে প্ৰদৰ্শিত কৰিব, আৰু তাতেই তেওঁলোকক যি বিশ্ব অভিলেখ, সেই বিশ্ব অভিলেখত তেওঁলোকে স্থান লাভ কৰিব। আৰু প্ৰথমে বিহু, আৰু বিহুৰ পিছত এইবাৰ তেওঁলোকৰ ঝুমুৰ, আৰু এয়া এনেদৰে আচলতে দিনে নিশাই তেওঁলোকে প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে। পৰিৱেশ দেখুৱাইছোঁ আমি ৰংঘৰৰ বাকৰিৰ পৰা, আৰু এনেদৰে আচলতে ঝুমুৰ নৃত্যৰ দ্বাৰা তেওঁলোকৰ নিজৰ কলা কৃষ্টি সংস্কৃতি তেওঁলোকে বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে সাজু হৈছে। মই অকণমান আপোনাৰ কাষলৈ আহিব বিচাৰিম। প্ৰথমে বিহু, আৰু বিহুৰ পিছত এবাৰ ঝুমুৰ নৃত্য, কেনেদৰে সাজু হৈছে? বিহু যেনেকৈ বিশ্বৰ দৰবাৰত বিহু যেনেকৈ প্ৰতিষ্ঠা হৈ গ'ল, ঠিক তেনেকৈ আমি এবাৰ ঝুমুৰো প্ৰতিষ্ঠা কৰিবৰ কাৰণে আগবাঢ়ি আহিছোঁ। অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে যিটো আমাক সুযোগ দিছে, চাহ জনগোষ্ঠী আদিবাসী সমাজক আজি 200 বছৰৰ পিছত আমি আমাৰ কলা কৃষ্টিৰ ঝুমুৰটো সৰুসজাই ষ্টেডিয়ামত প্ৰদৰ্শন কৰি গোটেই বিশ্ব দৰবাৰত আমি দেখাব বিচাৰিছোঁ যে আমাৰ চাহ জনগোষ্ঠী সমাজৰ যে ঝুমুৰটো এনেকুৱাই বুলি আমি দেখাবলৈ আগবাঢ়ি আহিছোঁ। ইতিমধ্যে আমাৰ গোটেই অসমৰ পৰা শিল্পীসকল আহি ইয়াত প্ৰশিক্ষণ চলি আছে। ইয়াতে আমাৰ 5 দিন প্ৰশিক্ষণ চলিব। 5 দিন প্ৰশিক্ষণ চলাৰ পিছত একেলগে সমষ্টি যাব। সমষ্টিটো তেখেতলোকে ট্ৰেইনিং দিব। ট্ৰেইনিং দিয়াৰ পিছত ডিষ্ট্ৰিক্টত এটা ডাঙৰ ইভেণ্ট হ'ব, ডাঙৰ ট্ৰেইনিং হ'ব। ডিষ্ট্ৰিক্টত হোৱাৰ পিছত তাৰপিছত আমি সৰুসজাই ষ্টেডিয়ামলৈ আমি আহিব। ইয়াৰে গোটেই ভিডিঅ'টো, অডিঅ'টো, প্ৰথমতে আমি অডিঅ'টো বনাই লৈছোঁ। অডিঅ'ৰ গোটেই কনচেপ্টটো আমি খুব ধুনীয়াকৈ বনাই লৈছোঁ। 5টা গান আছে, আৰু 16 মিনিট 32 ছেকেণ্ডৰ গোটেই টাইমিংটো আমি ৰেডি কৰি লৈছোঁ। তাৰপিছত আমি ভিডিঅ' ডিজাইনটো কৰিছোঁ। ভিডিঅ' ডিজাইনটো ময়ে কৰিছোঁ। গোটেই ভিডিঅ' যে মানে 5টা ঝুমুৰ গানত কেনেকৈ নাচিব, 8,000 নাচনী ঢুলীয়াই কেনেকৈ সোমাব, কেনেকৈ উলিয়াব, ক'ত কি হ'ব, ক'ত ৰাউণ্ড হ'ব, ক'ত ষ্টেট হ'ব। আৰু এটা বিশেষ কথা আপোনালোকক জনাই দিছোঁ, আমি ইয়াতে ঝুমুৰ নাচটো অকল ঝুমুৰ নাচ নিচিনাকৈ ৰখা নাই। আমি এটা বস্তু চেষ্টা কৰিছোঁ, ঝুমুৰ নাচটোক তাৰমানে ঝুমুৰ নাচৰ যোগেদি আমি যদি চাহ বাগানটো কেনেকৈ দেখাব পাৰোঁ, মানে নাচৰ যোগেদি আমি চাহ বাগান কৰিব পাৰোঁ নেকি, আমি নাচৰ যোগেদি চিৰিজ গছ কৰিব পাৰোঁ নেকি, আৰু নাচৰ যোগেদি আমি বেলি উঠোৱা, যেনেকৈ আমাৰ এইটো পূৰ্ব প্ৰান্তৰ দেশ বুলি কয় অসমখন, আমি বেলি উঠোৱাতে কেনেকৈ দেখাব, এইখিনি কনচেপ্ট মই ৰেডি কৰিছোঁ। এইখিনি কনচেপ্ট কৰি আমি গোটেই ভিডিঅ'টো ডিজাইন কৰি কাম কৰি আছোঁ। বিহুৱা ৰঞ্জিত গগৈয়ে তেওঁ নেতৃত্ব দিছে, তেওঁ শিকাই আছে। ৰঞ্জিত গগৈ ডাঙৰীয়া আমাক যোৱাকালিৰ পৰা শিকাই আছে। আমাৰ যিটো টেকনিকেল ছাইডটো চাবৰ কাৰণে ৰঞ্জিত গগৈ ডাঙৰীয়াক দিছে, আৰু আমাৰ এই পংকজ ইংতি যিহেতু তেখেতলোকে বিহুৰ সময়ত জড়িত আছিলে, গতিকে টেকনিকেল ছাইডটো চাবৰ কাৰণে তেখেতলোকক দায়িত্ব এটা দিছে যে বিহুৰ এক্সপিৰিয়েঞ্চটো যাতে আমাক ইয়াত অকণ সহায় কৰি দিয়ে। তেখেতলোককো ধন্যবাদ জনাইছোঁ। কিন্তু অভাৰঅল ঝুমুৰ আমি গোটেইখিনি আমাৰ যিখিনি ট্ৰেডিশ্যনেল মানুহ আছে আমিয়ে কৰি আছোঁ গোটেইখিনি। এয়া নিজৰ কৃষ্টি, নিজৰ সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে উঠি পৰি লাগিছে, আৰু তাৰ বাবে আচলতে প্ৰস্তুতি চলিছে কলাক্ষেত্ৰৰ বাকৰিত। কলাক্ষেত্ৰৰ বাকৰিত এনেদৰে শিল্পীবৃন্দই তেওঁলোকৰ ঝুমুৰ নৃত্য বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ অৰ্থে প্ৰধানমন্ত্ৰীগৰাকীৰ আগত কিদৰে তেওঁলোকে প্ৰকাশ কৰিব, তাৰ বাবে তেওঁলোকে দিনে নিশাই প্ৰস্তুতি চলোৱা
अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।